অকল মই আজি আপোনালোকৰ মাজলৈ এটি পনীৰৰ অন্য ৰেচিপি লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰোঁ। চাওকচোন বাৰু, মই আজি পনীৰ বাটাৰ মছলা বনাবলৈ লৈছোঁ। এইখিনি পনীৰ মই কাটি লৈছোঁ, 200 গ্ৰাম পনীৰ আছে ইয়াতে। এইফালে বিলাহী কাটিছোঁ, পিঁয়াজ, ধনিয়া পাত্তা, তাৰপিছত তেজপাত্তা, কাজু আৰু আলমণ্ড লৈছোঁ, আদা নহৰু, কেঁচা জলকীয়া, কেঁচা মটৰ, আৰু এইফালে মই পিঁয়াজৰ কলি লৈছোঁ, আৰু এইফালে মই বাটাৰ লৈছোঁ। চাওকচোন বাৰু মই আজি কেনেধৰণে পনীৰ বাটাৰ মছলা বনাওঁ। মই চিম্পুলভাৱে বনাওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। বহাই দিছোঁ, ইয়াত হালধি আৰু নিমখ দি অলপ ভাজি লওঁ। তাৰপিছত ইফালে মই কেৰাহী এটা বহাই দিলোঁ, কেৰাহীত অলপমান তেল দিছোঁ। ইয়াতে মই কাজু, আলমণ্ড আৰু বিলাহী, পিঁয়াজ এইখিনি ভাজি মই মিক্সিত পেষ্ট কৰি ল'ব ধুনীয়াকৈ। এই কাজু, কিচমিচ, আদা নহৰু চব একেলগে বহাই দিছোঁ। অলপ সময় ভাজি হোৱাৰ পিছত মই মিক্সিত পেষ্ট কৰি দিম। ইফালে মই পনীৰ ভাজা হৈ গ'ল। সেইকাৰণে মই 1 চামুচ বাটাৰ দি দিছোঁ তেলখিনিৰ ওপৰত। এই পনীৰ ভাজা কেৰাহীটোতে দিছোঁ মই, আৰু বেলেগ কেৰাহী ইউজ কৰা নাই। ধুনীয়াকৈ পাঁচফোৰণ দি দিম কেইটামান। পাঁচফোৰণ দিলোঁ, আৰু এয়া তেজপাত্তাটো দি দিলোঁ, তেজপাত্তা দি দিলোঁ। তাৰপিছত পিঁয়াজৰ কলিখিনি দি দিলোঁ, দি দি মই কিছু সময় ধুনীয়াকৈ ভাজি লওঁ। তাৰপিছত মই ইয়াতে মিক্সিত পেষ্ট কৰি লৈছিলোঁ। এইখিনি বিলাহী পেষ্ট কৰি লৈছিলোঁ, ধুনীয়াকৈ কাটি দিলোঁ। আদা নহৰু পিঁয়াজ চব একেলগে পেষ্ট কৰি লৈছিলোঁ যে, ইয়াতে ভালদৰে দি দিলোঁ। ধুনীয়াকৈ মছলাখিনি সিজি লওঁ। মছলাখিনি ধুনীয়াকৈ ভাজা হৈছে, ইয়াতে তেল বেলি হৈছে। এতিয়া ইয়াতে মই ভাজি লোৱা মটৰখিনি দি দিম। কেঁচা মটৰখিনি দি দিলোঁ, আৰু 1 চামুচ বাটাৰ এড কৰি দিলোঁ। ধুনীয়াকৈ মই ভাজা লাগি গ'ল বস্তুটো। তাৰপিছত এতিয়া মই ইয়াতে কম পৰিমাণে পানী যোগ কৰি দিম। তাৰপিছত মাজা পানী এড কৰি দিলোঁ কম পৰিমাণে। ইয়াতে মই কাটি লোৱা ধনিয়াখিনি এড কৰি আছোঁ। আৰু অলপ সময় মই এতিয়া দি দিম। ধুনীয়াকৈ মই ইয়াতে পানী এড কৰিলোঁ, আৰু ইয়াতে মই পনীৰখিনি দি দিম, ভাজি লোৱা পনীৰখিনি। পনীৰ মছলা আপোনালোকে এইদৰে বনাই চাবচোন। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি তাতে কিছু উত্তৰ অহাৰ পিছত মই বনাই দিম। চব ধুনীয়াকৈ ৰেডি কৰি মই পনীৰ বাটাৰ মছলা যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।